हेलो गाइज वेलकम टू डेली आसाम जब আপুনি কি ডিব্ৰুগড় বা অসমৰ বিভিন্ন জিলাৰ পৰা অল ইণ্ডিয়া চাকৰি বিচাৰি আছে নেকি তেনেহলে আছে হ'ল কিয়নো ইতিমধ্যে বিচিপিএল ডিব্ৰুগড়ৰ তৰফৰ পৰা আপোনাৰ মেনেজাৰ ইঞ্জিনিয়াৰ অফিচাৰ বিভিন্ন 27খন পোষ্ট মুকলি হৈছে বিচিপিএলৰ আপোনাৰ অৰ্থ হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডৰ এটা কোম্পানী হেতুৰ তৰফৰ পৰা আপোনাৰ যেটো নোটিফিকেশন জাৰি কৰা হৈছে কিহৰ কাৰণে আপোনাৰ মেনেজাৰ ইঞ্জিনিয়াৰ আৰু বিভিন্ন অফিচাৰৰ ভ্যাকেন্সি মুকলি কৰা হৈছে ইয়াৰ লাষ্ট ডেট আছে আপোনাৰ 17 জুনলৈ আৰু আপোনাৰ এটো সকলোখিনি ডিটেইল জানিবলৈ আৰু অনলাইন যোগে আবেদন কৰিবলৈ আপুনি গুগলত যাই dailyassamjob.in নামৰ ওয়েবসাইটটোত আহিব পাৰে আৰু সকলোখিনি ডিটেইলছ নিজে পঢ়ি ল'ব পাৰে এতে চাব যে অৰ্গানাইজেশনটো আছে বিপিসিএল আৰু আপোনাৰ টোটাল পোষ্ট আছে 27খন আৰু আপোনাৰ জব টাইপ হ'ব সেন্ট্ৰেল গভৰ্নমেন্টৰ আন্ডাৰ জব হ'ব আৰু অনলাইন যোগেদি আবেদন কৰিব লাগিব প্ৰথমতে আছে এক নম্বৰতে আছে ডিবিটি মেনেজাৰ যাৰ আপোনাৰ এতে এখন পোষ্ট আছে আৰু আপোনাৰ স্যালাৰি 1 লাখ টকাৰ পৰা স্টাৰ্ট হ'ব আপোনাৰ কোৱালিফিকেশন ব্যাচেলাৰ ডিগ্ৰী আৰু বেলেগ কোৱালিফিকেশন এতে লাগিব লগতে আপোনাৰ এক্সপেৰিয়েন্স লাগিব আৰু দুই নম্বৰ সিনিয়ৰ মেনেজাৰ কেমিকেলত আছে আপোনাৰ 15খন পোষ্ট এটো 50000 টকাৰ পৰা আপোনাৰ স্যালাৰি স্টাৰ্ট হ'ব আৰু এডুকেশনাল কোৱালিফিকেশন ব্যাচেলাৰ ডিগ্ৰী লাগিব লগতে আপোনাৰ পোষ্ট গ্ৰেজুৱেট গেট এমইটি আৰু এমইটিৰ যেটো লাইন আছে তাতে আপোনাৰ এক্সপেৰিয়েন্স লাগিব এক বছৰৰ কাৰণে আৰু আপোনাৰ 3 নম্বৰতে আছে সিনিয়ৰ অফিচাৰৰ ভ্যাকেন্সি কন্ট্ৰাকচুয়াল যেটো আপোনাৰ প্ৰেচিসমেন্ট যেটো পোষ্ট আছে এটো এখন পোষ্ট আছে আৰু আপোনাৰ স্যালাৰি 50000 টকা 1,60,000 টকা লৈ যাব এডুকেশনাল কোৱালিফিকেশন ব্যাচেলাৰ ডিগ্ৰী লাগিব ইঞ্জিনিয়াৰিং লাগিব লগতে মিনিমাম 60% মাৰ্কস লাগিব আৰু যিসকল আপোনাৰ এমবিএ কৰি আছে বা মেটেৰিয়েল মেনেজমেন্টত আছে তেওঁলোকৰ বাবে এই পোষ্টটো প্ৰিফাৰেন্স দিয়া হ'ব তেওঁলোকক কোনটো পোষ্ট এটো সিনিয়ৰ অফিচাৰৰ যেটো পোষ্ট এটো এনেকৈ সকলো পোষ্ট আপুনি নিজে চাই ল'ব পাৰে সিনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট আছে সিনিয়ৰ অফিচাৰৰ পোষ্ট আছে আপোনাৰ তাৰ পিছত আপোনাৰ সিনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট আছে আপোনাৰ সিনিয়ৰ ইঞ্জিনিয়াৰ আপোনাৰ সিনিয়ৰ অফিচাৰ সিনিয়ৰ ইঞ্জিনিয়াৰ এনেকৈ অফিচাৰৰ ল্যাবৰেটৰী যেটো হেতৰ পোষ্ট এতে দিয়া আছে আপোনাৰ এজ ৰিল্যাক্সেশনৰ কথা যদি এতে কৈ আছে যে এসসি আৰু এসটি 5 ইয়ার্স দিয়া আছে ওবিসি যেটো নন ক্ৰিমি লেয়াৰৰ যেটো ক্যাটাগৰী আছে তাৰ বাবে 3 ইয়ার্স পিডব্লিউডি জেনাৰেল আৰু ইডব্লিউএস কাৰণে 10 ইয়ার্স আৰু পিডব্লিউডি ওবিসি আৰু এনসিএলৰ কাৰণে 13 ইয়ার্স আৰু পিডব্লিউডি এসসি এসটি কাৰণে 15 ইয়ার্স এপ্লিকেশন ফি আপোনাৰ এতে যেটো লাগিব ইডব্লিউএস ওবিসি আৰু যেটো এনসিএল যেটো ওবিসিৰ এনসিএলৰ ক্যাটাগৰীৰ বাবে আপোনাৰ কি লাগিব 600 টাকা আপোনাৰ হেৰি লাগিব এপ্লিকেশন ফি লাগিব আৰু বাকি ক্যাটাগৰীৰ কোনো এপ্লিকেশন ফি নালাগে আৰু এতে অনলাইন যোগে আবেদন কৰিবলৈ এটা অনলাইন লিংক দিয়া আছে আপোনাৰ 18 তাৰিখৰ পৰা আপোনাৰ হেৰি 18 মেৰ পৰা আপোনাৰ অনলাইন টু স্টাৰ্ট হৈ যাব আপুনি অনলাইন নিজে কৰিব পাৰে ফৰ্মটো ফিলআপ কৰি আৰু অফিশিয়াল নোটিফিকেশন এতে দিয়া আছে নিজে পঢ়িব পাৰে নহলে আপুনি ডাউনলোড কৰি নিজে চাই ল'ব পাৰে আৰু সকলোখিনি ডিটেইল জানিবলৈ আবেদন কৰিবলৈ dailyassamjob.in টো ভিজিট কৰিবলৈ নাপাহৰিব ধন্যবাদ